শিবু দাসলাই ক'লে, তাই নৰ্দমা পৰিষ্কাৰ কৰোঁতে আনবোৰ চুইপাৰৰ দৰে এযোৰ গামবুট পিন্ধি ল'ব পাৰিবনে ভাই? তাই ষ্টৰত জমা দিব কিন্তু। মেটে অৱশ্যে তাৰ কথা শুনিবলৈ তাত অপেক্ষা কৰি থকা নাছিল। দুয়ো ছাইড অভিমুখে খোজ পেলালে। লিচু লেঙেৰাই ডিউটিত যাবলৈ থেৰুগেথু কৰি আছিল। নাৰায়ণী ডিউটিলৈ যোৱাৰ লগে লগে শিবু দাসলাৰ ওচৰত আড্ডা দিয়াৰ ইচ্ছা হ'ল। পুতেক জগন্নাথক সি ওচৰৰ ভেটা গাঁৱলৈ পঠিয়াইছিল। খেতিৰ সময় কিজানি সি লাচনি পাচনি কিবা কৰিব পালেই। লিচু লেঙেৰাৰ দৃঢ় বিশ্বাস আৰু 7টা বছৰ টানি মুনি চলিব পাৰিলে তাৰ আৰু চিন্তা নাই। জগন্নাথে কোম্পানীত কাম কৰিব পৰা হ'ব। এটা সময়ত সি শিবু দাসলাৰ ওচৰত গৈ বহিল। শিবু দাসলাই ক'লে, মোৰ দৃঢ় বিশ্বাস আমি ভাল দিন দেখা পাম, আমি পাৰ্মানেণ্ট হ'ম। হয় হয়, আমাৰ চাটাই নহয়, আমি পাৰ্মানেণ্ট হ'ম। দুয়ো খুহুৰি বজাই গীত গাবলৈ চেষ্টা কৰিলে। হঠাৎ লিচু লেঙেৰা উঠিল। বিচিত্ৰ ভংগী এটাৰে সি কাইটীয়া বাবুল গছৰ জোপোহা এটাৰ পৰা এটা লেতেৰা বটল উলিয়াই আনিলে। ক'ত পালি? ঠাকুৰ চাহাবে পেলাব দিয়া জাবৰ জোঁথৰৰ লগত এইটো বটলো আছিল। বেচেৰাক অংগ্ৰেজী মদে আমুৱাইছিল। শিবু দাসলাই বটলটো শুঙি চাই ক'লে, আহ, পেটাৰ স্কচ। বটলত দেখি ঠাৰা বা কেনে সুন্দৰ। লিচু লেঙেৰাই ক'লে, হেৰৌ বেমাৰী, তই নাৰায়ণীৰ ভৰিত পৰি শপত খোৱা নাছিলি নে মদ আৰু নচওঁ বুলি? দাসলাই বুকু ফিন্দাই ক'লে, মই তিৰোতাক ভয় কৰি থকা ডেকা বুলি ভাব নেকি? শুন, তাই অহাৰ আগে মই কিন্তু উঠি যাম। বটলটো মোক দি তই এতিয়াও উঠি যাব পাৰ। বাহ বেমাৰী বান্দৰ, মোৰজনীও একে আছিল। আজিকালি পঢ়া শুনা কৰা মেমহঁতে চাহাবৰ লগত বহি একেলগে পিয়ে। সেইদিনা অফিচাৰৰ ক্লাবত মই চাহাব মেমৰ বমি এই 2 হাতেৰে চাফ কৰি আহিছোঁ। চব মেমে একে নহয়। ঠাকুৰ চাহাবৰ ঘৈণীয়েকক দেখা নাই পূজা পাতি লৈ ব্যস্ত থাকে? সেইদিনা খঙৰ ভমকত 3টা অংগ্ৰেজী বটল মেম চাহাবে মজিয়াত আফলে ভাঙি পেলাইছিল। শুন, মই কোম্পানীৰ ভদ্ৰাচল ব্ৰাঞ্চত থাকোঁতে জগন্নাথৰ মাক নতুন, পেটত জগন্নাথ, আমি ডেইলি পেইডতে ৰাতি খালাচী লংগৰত বহি ফূৰ্তি কৰোঁ। দুভাগ ৰাতিলৈ বেচেৰিয়ে মজিয়াত বহি অপেক্ষা কৰে। এদিন চুলি মেলি বহি থাকোঁতে পগলা কুকুৰ নে শিয়ালে কিহবাই কামুৰি তপিনাৰ এবখলা এৰুৱাই লৈ গ'ল। তাই ৰুদ্ৰমূৰ্তি ধৰি খালাচী লংগৰত উপস্থিত হ'ল। আমাৰ আগত শাৰী পাতি থোৱা বটলবোৰ তাই আফলিয়াব ধৰিলে। খালাচীহঁত উফৰি গ'ল। আহ, কি সাংঘাতিক দৃশ্য। বেচেৰীক গোটেই জীৱন কষ্ট দিলোঁ, এতিয়া স্বৰ্গত শান্তিৰে আছে চাগে, শিবু দাসলাই ক'লে। দুটা শিয়াল হৈ পৰিল। বটলটো লৈ দুয়োৰে মাজত যেন খোৱা কামোৰাহে লাগি পৰিল। লেঙেৰাই গুণগুণাই পাঞ্জাবী খালাচীহঁতৰ সেই প্ৰিয় গীতটি গাব ধৰিলে। চিঞৰি চিঞৰি সুৰ লগাই সি সেই গীত গালে। গীতটিৰ অৰ্থ আছিল, যিসকলে জীৱনত আফিং আৰু মদিৰা পান কৰা নাই তেওঁলোক 7 পুৰুষৰ সৈতে নৰকলৈ যাব। দুয়ো এইবাৰ দাৰ্শনিক হৈ পৰিল। কেঁচুৱা ল'ৰা ছোৱালীৰ দৰে এবাৰ হাও হাওকৈ কান্দিব ধৰিলে। দুই এবাৰ ক'লে, মই নাৰায়ণীক একো দিব নোৱাৰিলোঁ, মই মৰিম। মাৰ লিচু লেঙেৰা, মোৰ মুখত জোতা মাৰ। হঠাৎ দুয়ো মূৰ তুলি চালে। দুয়োৰে পেটত হাত ভৰি লুকাল। দুৱাৰ মুখত ৰৈ আছে থুলন্তৰ বপুৰ কেম্প ছুপাৰভাইজাৰ। ডিউটি নকৰি পলাই ফুৰা চুইপাৰৰ সাক্ষাৎ জম হৈ দুৱাৰ মুখত থিয় হৈ আছে। নিমৰ তলত থিয় হৈ এদিন শম্ভু পাছোৱানে চুইপাৰসকলক নিজৰ ওচৰলৈ মাতিলে। ল'ৰা ছোৱালী মিলি প্ৰায় 2 কুৰিমান চুইপাৰে তাক বেৰি ধৰিলে। শম্ভু পাছোৱানে ক'লে, ধৰ্মঘটৰ বাবে আৰু মাত্ৰ 7টা দিন বাকী আছে। মোৰ হাতত এটা টিং থাকিব। তহঁতে এই 7 দিনৰ মজুৰিৰ সমানে আধা ভাগ এই টিংটিত জমা থ'ব লাগিব। এইকেইদিন ৰুটি নিমখ খাবি। মোৰ এই টিংটি কিন্তু ভৰিব লাগিব। যিবোৰে এই টিংটোত দক্ষিণা আগবঢ়াব সেইবোৰেহে চাটাই কাম যোৱাৰ পিছত মোৰ পিছে পিছে আহিব পাৰিব। উদণ্ড ডেকাৰ দলটোৱে অৱশ্যে শম্ভু পাছোৱানৰ কথা শেষ হোৱালৈ ৰৈ থকা নাছিল। আকৌ শম্ভু পাছোৱানৰ গদগদ কণ্ঠ শুনা গ'ল। শুন, কাইলৈ গধূলিৰ পৰা এই টিং লৈ মই এই ড্ৰামৰ ওচৰত থিয় হ'ম।
তহঁতে পইচা জমা কৰিবি। কাম দিয়া দপ্তৰত খবৰ লৈ আহিছোঁ। সিহঁতে সম্ভৱ আৰু 6 মাহলৈ আমাক কোনো কামৰ খবৰ দিব নোৱাৰিব। 6 মাহ কি কৰিবি তহঁতে? 5জনী গাভৰু ছোৱালীৰ পিতাক ভৃগু জামাদাৰে পিচ ৱৰ্কাৰৰ লগত কিছুদিন মাটি খন্দা কাম কৰিছিল। সি আগবাঢ়ি আহিল আৰু টিংটোত এটা নগদ টকা দিলে। ভৃগুক দেখি আৰু দুটামান আগবাঢ়ি আহি পকেটৰ পৰা শিকি আধলি উলিয়াই দিব ধৰিলে। এটা সময়ত মেল ভাঙিল। শম্ভু পাছোৱানে টিংটোলৈ ঘৰ মোৱা হ'ল। নাৰায়ণীৰ বদ্ধমূল ধাৰণা আছিল এই ধৰ্মঘট হ'ব নোৱাৰে। আনবোৰ শ্ৰমিক মজদুৰৰ দৰে সিহঁতেও এটা ব্ৰাঞ্চৰ পৰা আন এটা ব্ৰাঞ্চলৈ যাব। এনেদৰে বছৰ বাগৰি যাব আৰু এদিন নতুন সূৰ্য উদয় হ'ব। আনবোৰ শ্ৰমিকৰ দৰে এদিন সিহঁতো পাৰ্মানেণ্ট হৈ পৰিব। কিন্তু শম্ভু পাছোৱানৰ মুখৰ ভাৱ আৰু চাৰিওফালে বিৰাজ কৰা এক নীৰৱতাই তাইৰ বুকুত এক ভয়ংকৰ ভাৱৰ জন্ম দিলে। 2 বছৰ আগে মুখামুখি হোৱা সেই অভিশপ্ত দিনবোৰৰ লগত তেতিয়াহ'লে তাই আকৌ এবাৰ মুখামুখি হ'ব লাগিব। নাই, নাৰায়ণে আৰু বেছি ভাবিব নোৱাৰিলে। এক বিদ্ৰোহৰ ভাৱে তাইৰ বুকুখন দুফাল কৰি যেন বাহিৰলৈ ওলাই অহাৰ চেষ্টাহে কৰিলে। আবেলি ডিউটি দিয়াৰ পাছত নদীলৈ গৈ গা ধুই অহাটো নাৰায়ণীৰ এটি পুৰণি অভ্যাস। আজি নদীলৈ যোৱাৰ পথত তাই ৰঙা পতাকাধাৰী কেইবাটাও দলক লগ পালে। কোনোপিনে ভ্ৰূক্ষেপ নকৰাকৈ তাই আগুৱাই গ'ল। কাপোৰ কানি সামৰি থৈ এটা সময়ত তাই পানীত নামিল। এইখিনি সময়তে তাইৰ মনত অনেক কল্পনাই লুকাভাকু কৰিছিল। শিবু ধাচলাৰ সৈতে বিয়া হোৱাৰ আগে তাই সাধুকথাত শুনাৰ দৰে কল্পনা কৰিছিল ৰাজকুমাৰৰ দৰে কোনো এক ধনাঢ্য ব্যক্তি আহি তাইক উদ্ধাৰ কৰিব, অস্পৃশ্যতাৰ পৰা তাইক উদ্ধাৰ কৰিব। চিনেমাত দেখা অভিনেত্ৰীসকলৰ দৰে তাই সেই ধনাঢ্য যুৱকৰ সৈতে এখন সোণালী দুৱাৰেদি সোমাই যাব। সোণালী দুৱাৰ? শিবু ধাচলাৰ লগত বিয়া হৈ যোৱাৰ আগে এবাৰ চাৰেংখেৰাত তাই এই সোণালী দুৱাৰৰ মৰিচিকা দেখা পাইছিল। আবেলি সময়ত সেইদিনাও তাই গা ধুব গৈছিল। পানীত নমাৰ পাছত তাই লক্ষ্য কৰিছিল দূৰৈৰ চাৰেংখেৰাৰ আধা খজা দলঙৰ বুকুত সূৰ্য অস্ত গৈছে। সোণালী আৰু ৰঙা আভাই এই আধা খজা দলংখনি সৰগলৈ যোৱা এটি খটখটিলৈ ৰূপান্তৰ কৰিছে। ঠিক এনে এটা সময়তে কাঁইটীয়া বাবুল গছৰ জোপোহা এটা কঁপি উঠিল। লগে লগে বালিৰ বুকুত খেলি থকা দুটা বগলী যেন দূৰলৈ উফৰিহে পৰিল। কোন? ভয় নাই, যোৱা, আৰু দূৰলৈ যোৱা, সৌ এককাল পানীত নামা, মই কিছুমান ফটো লওঁ। কাঁইটীয়া বাবুল গছৰ জোপোহাৰ মাজৰ পৰা ওলাই আহিল এটি পুৰুষ মূৰ্তি। মূৰত টুপি, কান্ধত কেমেৰা। তেনেই কোমল বয়সীয়া ইঞ্জিনিয়াৰ। কোম্পানীৰ এই চাগৈ প্ৰথম ব্ৰাঞ্চ। চাওঁ, গাৰ কাপোৰ তেনেকৈ থাকিব দিয়া, অলপো লৰচৰ নকৰিবা। এইয়া, ক্লিক ক্লিক ক্লিক, বিউটিফুল। কি এক উত্তেজনা এয়া। তাই পানীৰ পৰা উঠি আহিব পৰা নাছিল। চাহাবে হাত এখন আগবঢ়াই দি কৈছিল, আহা, আগবাঢ়ি আহা, মোৰ হাতত ধৰা। হয়, এই সেই ৰাজকুমাৰেই আছিল। ভগ্ন জুপুৰিৰ পৰা ৰাজমহললৈ আন্ধাৰৰ পৰা পোহৰলৈ যোৱাৰ সপোন আছিল সেয়া। বেৰেকলৈ উভতি গৈ এখন শাৰীকে তাই কেইবাবাৰো পিন্ধি চাইছিল। অনেক ধৰণে তাই চুলিকোছা মোকলাই চাইছিল। মানুহে ক'বলৈ আৰম্ভ কৰিছিল তাই এতিয়া আধা মেল খোৱা গোলাপ ফুলৰ কলিলৈ ৰূপান্তৰ হৈছে। তাইৰ চিকুণ চুলিত মৰুভূমিৰ বুকুত জিৰণি লোৱা উটৰ ছাঁ আৰু তাইৰ নাকৰ আকৃতি গাৰ্ডাৰৰ কোণত লগোৱা ত্ৰিভুজ আকাৰৰ এখনি সুন্দৰ চাটাৰিং প্লেটৰ দৰেই। আৰু তাইৰ ওঠ, জোনৰ পোহৰ পৰি তীৰ বিৰাই থকা শেলুৱৈ কোনোবাই দেখিছেনে? কাঁইটীয়া বাবুল গছৰ জোপোহাৰ আঁৰত সদায় এটা সময়ত ছানকেপ আৰু কেমেৰা কান্ধত লৈ অহা চাহাবক দেখা গ'ল। সম্বন্ধ ঘটিল। কাঁইটীয়া বাবুল গছৰ জোপোহাৰ ওচৰলৈ এদিন চাহাবে তাইক মাতি নিলে। বাবুলৰ কাঁইটে ক্ষত বিক্ষত কৰি পেলালে দুয়োৰে দেহ। সেইপিনে দুয়োৰে ভ্ৰূক্ষেপ নাই। হঠাৎ কি হ'ল এয়া? এদিন চাটাৰিং প্লেটৰ টুকুৰা এটা কোনোবাই মাৰি পঠিয়ালে বাবুলৰ জোপোহালৈ। কিন্তু আঁতৰত দেখা গ'ল
মেনেজাৰ চাহাব আৰু 2-3টা লগোৱা। ইয়াৰ পাছত এক অন্য কাহিনী। এটা শ্ৰমিকে এদিন আহি তাইক কৈছিল, তোক মৰম কৰা সেই চাহাবটোৰ ট্ৰান্সফাৰ হৈ গৈছে। চা, সৌৱা কোৱাৰ্টাৰ খালী কৰি দি চাহাব জুংগাত বহিছে। মেনেজাৰ চাহাবৰ ভায়েক আছিল। সাম্ৰাজ্য হেৰুৱা সম্ৰাজ্ঞীৰ দৰে অৱস্থা হৈছিল তাইৰ। কংক্ৰিটৰ সময়ত সেই ডেকা দলটোৱে টিটকাৰি দি কৈছিল, হেৰৌ নাৰায়ণী, মেম চাহাব হ'ব খুজিছিলি নেকি? চাহাবে জুংগাত বহোঁতে এবাৰো দেখোন উভতি নাচালে। বেচেৰীক কুঁহিয়াৰৰ সিঠাৰ দৰে চুবাই এৰিলে। পেটত এতিয়া তাই চাহাবৰ বীজ কঢ়িয়াই লৈ ফুৰিব। নাই, তাইৰ কপাল ভাল। কুঁহিয়াৰৰ সিঠাৰ দৰে দলিয়াই পেলাবলগীয়া নহ'ল। মেনেজাৰ চাহাবে ৰক্ষা কৰিলে। আবেলি ডিউটিৰ পাছত নদীত গা ধুবলৈ যোৱা তাইৰ বাবে মাৰাত্মক কথা হৈ পৰিল। জোপোহাৰ আঁৰত বহি চিকাৰলৈ চুপ ৰৈ থকা কুকুৰ নেচিয়াৰ দৰে ডেকা এডালে চুপ ৰৈ থকা হ'ল। হেৰা, চাহাবক সুযোগ দিছিল, সিহঁতক কিয় নিদিব? অৱশেষত এনে এটা সময় আহিল, যি সময়ত এই মোলায়ম চুলিৰ যত্ন লোৱাৰ ইচ্ছা আৰু তাইৰ নাথাকিল। বিভিন্ন ভংগীৰে কাপোৰ পিন্ধাৰ হেঁপাহো তাইৰ আৰু নাথাকিল। এই তিক্ত অভিজ্ঞতাৰ দমোজাত পৰি থাকোঁতেই শিবু ধাচলাৰ সৈতে তাইৰ বিয়া হৈ গৈছিল। ছাটাইৰ সেই ভয়ংকৰ অভিজ্ঞতাৰ পাছত নাৰায়ণীৰ বুকুত এক কৰ্কশ বিদ্ৰোহৰ ভাৱে এক প্ৰকাৰ ঘৰেই বান্ধি ল'লে। আজিয়েই তাই নদীত গা ধোৱাৰ সময়ত তাইৰ বুকুত সেই বিদ্ৰোহৰ ভাৱ নাছিল, কিন্তু এক ভয় আৰু হতাশাৰ ভাৱত তাই এক প্ৰকাৰ জঠৰ হৈ পৰিল। তেতিয়াহ'লে আকৌ সেই অৱস্থা হ'ল। ক'ত যাব সিহঁত? বেমাৰী মানুহটো আৰু এই পানী কেঁচুৱাটোলৈ কেনেকৈ তাই প্ৰচণ্ড গৰমত তলকৈ ঘূৰি ফুৰিব? পানী, এয়া বুকুৰ ওচৰলৈ পানী। আৰু আগুৱাই যা নেকি তই? আৰু দলৈ, য'ত তাইৰ আৰু কোনো চিন চাপ নাথাকিব। হঠাৎ ফেটিসাপৰ দৰে ফুচ ফুচ কৰি উঠিল তাইৰ এই চুলিটাৰিয়ে। বৰ আলফুলকৈ তাই চুলিটাৰি ডিঙিত মেৰুৱাই ল'লে। লাহে লাহে তাইৰ পানীৰ পৰা উঠি আহিল। আজি ছাই নদীৰ পানীৰ পৰা উঠি আহোঁতে তাই মনে মনে এটা সংকল্প লৈ যেন উঠি আহিল। পুলিচ পেট্ৰলিং আৰম্ভ হ'ল। ধৰ্মঘট আৰম্ভ হোৱা আজি 7 দিন পাৰ হ'ল। একুৱেডাক্টৰ কাষেৰে গাড়ী অহা যোৱা কৰা বাটত এডাল শ্ৰমিকে পহৰা দি বহি থকা হ'ল। এছেঞ্চিয়েল ছাৰ্ভিচৰ বাবে কোম্পানীৰ পুৰণা জুংগাখনৰ বাহিৰে কোনো গাড়ী ঘোঁৰা ছাইটৰ ভিতৰত সোমাবলৈ দিয়া নাই। ইতিমধ্যে কোম্পানীৰ মেনেজমেণ্টৰ তৰফৰ পৰাও লেবাৰ কমিশ্যনাৰ, DSP, SE, AGM আদিলৈ নটিচ গ'ল। নটিচত উল্লেখ কৰা হ'ল যে কাম শেষ হৈ অহাৰ লগে লগে একুৱেডাক্টৰ অনেক বিভাগ বন্ধ কৰি দিবলগীয়া হ'ব মেনেজমেণ্টে। এই বিষয়ে লোকেল ইউনিয়ন আৰু ডিপাৰ্টমেণ্টেল অথৰিটিৰ সৈতে আলোচনা কৰিছে। 1975 চনৰ জানুৱাৰী মাহত মেনেজমেণ্ট আৰু অল ইণ্ডিয়া ডানকান ৱৰ্কাৰ্ছ ইউনিয়নৰ মাজত হোৱা চুক্তি অনুসৰি আৰু ইণ্ডাষ্ট্ৰিয়েল ডিছপিউট এক্টত থকা প্ৰভিজন অনুসৰি ডেইলি পেইডৰ ৰিট্ৰেঞ্চমেণ্ট আৰম্ভ কৰা হ'ব।